এনেকৈ আৰু কিমান দিন কাৰো লগত কথা নপতাকৈ থাকিব? খোৱা বোৱাৰ প্ৰতি আপোনাৰ মনটো কমি যোৱাৰ বাবে আপোনাৰ শৰীৰটো দুৰ্বল যেন লাগিছে। মনটোৱেই যদি ভাল নহয়, খোৱা বোৱাত ক'ত আগ্ৰহ বাঢ়িব? বাবলিহঁতৰ ঘৰৰ পৰা অহাৰ পিছৰে পৰাই আপুনি এনেদৰে এই ৰুমটোতে সোমাই আছে। আপোনাৰ গোমা মুখখন দেখি মোৰ আলোচনা কৰিবলৈ থকা কথাকেইটাও আপোনাৰ লগত আলোচনা কৰিব পৰা নাই। জানোচা আপোনাৰ চিন্তা বাঢ়ি যায়। বাবলিৰ শাহুৱেকে কোৱা কথাষাৰ মোৰ কাণত দেখোন এতিয়াও বাজি আছে। পাহৰি যাওকচোন আপুনি সেইবোৰ কথা। পাহৰিব ক'লেই বাবলিৰ শাহুৱেকে এজন পিতৃৰ ওপৰত জাপি দিয়া বদনামবোৰ মই কেনেকৈ পাহৰো? কিন্তু মই মোৰ ছোৱালীজনীক কেইদিনমানৰ কাৰণে এইখন ঘৰত থকাকে মাতিবলৈ গৈছিলো। চুইটি, জোঁৱাই আৰু বিয়নীকো এইখন ঘৰলৈ আহিবলৈ কৈছিলো। কিন্তু তাৰ প্ৰত্যুত্তৰত মই যিটো পালো, সেইটো হজম কৰিবলৈ মোক কিছু সময়ৰ প্ৰয়োজন হ'ব। কাৰণ সেইটো বয়সত অপমান সহ্য কৰাটো বৰ কঠিন, বৰ কঠিন। ইয়ালো কালি হবলা কিবা কথাত অন্তৰাক জগৰ লগালে। তুমি কেনেকৈ জানিলা? আজি কলেজলৈ যাওঁতে মোক কৈ থৈ গৈছে, আমি বোলে সন্তানক জন্মহে দিব পাৰোঁ, সিহঁতৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিব নোৱাৰিলোঁ। কি? অভাৱ ভৰা জীৱন এটা দিয়াতকৈ আমি বোলে তাইক জন্মই দিব নালাগিছিল। অন্তৰে তোমাক তেনেকে কৈছে? তেতিয়া তুমি কি ক'লা? একো নক'লো, এনেই আৰু কথাবোৰ বহাই নল'লোঁ। অন্তৰক হ'বলৈ শিকাইছিলোঁ মিতব্যয়ী হিচাপে, কিন্তু তাই আকৌ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰা, সন্তানক অভাৱত ৰখা আমাক অপদাৰ্থ পিতৃ মাতৃ বুলিহে ভাবিলে। সিহঁতৰ কথা ইমান ভাবোঁ, ইমান কষ্ট কৰোঁ, তথাপিও দেখোন সিহঁতক সন্তুষ্টই কৰিব নোৱাৰোঁ। যিখিনি পাৰিছোঁ কৰিয়েতো আছোঁ, আৰুনো এই সৰু চাকৰিটোৰে মই কিমান কৰিম? আৰু কেতিয়াবা কিবা কৰিম বুলি ভাবিলেও দৰমহাৰ টকা কেইটাৰে নহয়ে দেখোন। এফালে উপাৰ্জন কৰি আনোহে, আনফালে খৰচেই হৈ যায় দেখোন। কুকি, কি জান? কি? মোৰ সপোনবোৰ বহুত ডাঙৰ জান, মই বহুত উচ্চাকাংক্ষী। সেইটো মই জানো দে। তয়েই জান, কিন্তু মোৰ মা দেউতাই নাজানে মই কেনেকুৱা এজনী ছোৱালী। সেই কথা মোৰ ঘৰৰ মানুহে বুজিয়ে নাপালে। অন্তৰা মোৰ অভাৱবোৰো পূৰণ নকৰে, প্ৰতিটো বস্তুতেই কৃপণালী কৰে। কি কৃপণালী? তোৰ মা দেউতাই ভাল বুজিছ, যি লাগে তাকেই দিয়ে, মই বিচৰা একো বস্তুৱেই নাপাওঁ, সেইকাৰণে মোৰ বেয়া লাগে। উফ, এইবোৰ কথা এতিয়া কিয় কৈ আছ? এক্সাম আছে, এক্সামৰ কথা ভাব। এক্সামৰ আগত এইবোৰ কথা ক'ব লগা হৈছে মানে তয়ে ভাব মই মেণ্টেলি কিমান ডিষ্টাৰ্ব হৈ আছোঁ। বুজি পাইছোঁ অন্তৰা, কিন্তু কি কৰিবি, সকলোৰে ভাগ্যত মোৰ দৰে পেৰেণ্টছ নাথাকে নহয়। মোৰ মা দেউতা বহুত ছাপৰ্টিভ, মোক বুজি পায়, সেইকাৰণে যি লাগে তাকেই আনি দিয়ে। মোক মা দেউতাই বহুত মৰম কৰে। চ' আই এম লাকি। এতিয়া বল। অন্তৰা আহ আকৌ। বিয়া দিয়া ছোৱালীজনীয়ে যদি কিবা ভুল কৰে, তেতিয়া মাক দেউতাকলৈ বদনামটো কিয় আহে? কি কৰিব, এয়াই মানুহৰ মানসিকতা। বোৱাৰীজনীয়ে কিবা এটা ভুল কৰিব পাৰে, কিন্তু শাহুগৰাকীয়ে নিজৰ বোৱাৰীগৰাকীক জীয়ৰীৰ নিচিনাকৈ কিয় ক্ষমা কৰি দিব নোৱাৰে? আমাৰ বাবলিয়েওতো শাহুৱেকক মাকৰ স্থান দিব নোৱাৰিলে, সেইখন ঘৰক তাই আপোন কৰি ল'ব নোৱাৰিলে।
সেইকাৰণেতো কথাবোৰ বেয়াৰ ফালে ঢাল খালে। ঠিকেই। এজনে আনজনৰ প্ৰতি মৰম আৰু সন্মান নথকাৰ বাবেই শাহু আৰু বোৱাৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হ'ল। আমি বুজাই বুজাইও হাৰি গলো। হেৰা, আগতে সুৱাগ আৰু বাবলিৰ মাজতহে ইটো সিটো কাজিয়া লাগিছিল। কথাবোৰ সিহঁতৰ কোঠাৰ চাৰিবেৰৰ মাজতে আবদ্ধ আছিল। এতিয়া অকল জোঁৱাইৰ লগতে নহয়, শাহুৱেকৰ লগতো তাইৰ মতবিৰোধ ঘটিল। সেইটোৱেতো হ'ব নালাগিছিল। তাই বয়সস্থ শাহুৱেকৰ লগত তৰ্ক লাগিলে। শুদ্ধ লাগিলে তাইৰে নহওক কিয়, কিন্তু মানুহে সদায় বোৱাৰীগৰাকীকহে দোষাৰোপ কৰে। তাকেই। আৰু বোৱাৰীজনী যেতিয়া কামে কাজে কাজেই নহয়, মানুহক ভালৰি বোলাই কথা কবলৈ নাজানে, তেতিয়া মাকৰ ঘৰখনৰহে বদনাম হয়। কোনে বুজিব? সেই মাকজনীয়ে যে জীয়েকক কোনো দিনেই কুবুদ্ধি শিকাই নাপালে, নিজৰ দেউতাকে কেতিয়াও তাই দোষবোৰ ঢাকি নাপালে। তাকেইতো। সেয়া মই কি কৰিলো? নিজৰ ছোৱালীজনীক এইখন হাতেৰে মই ইমান মাৰিলো। মইনো ইমান নিষ্ঠুৰ মাক হ'ব লাগেনে? বেচেৰীজনী এতিয়া জ্বৰত কক বকাই আছে। এয়া সকলো মোৰ কাৰণে হৈছে। মোৰ কাৰণে মালাৰ এই অৱস্থা হৈছে। দুহিতা, অঁ মা, আমি বাৰু তহঁতক বহুত অভাৱত ৰাখিছোঁ নেকি? মানে তোৰ মনলৈও কেতিয়াবা এনেকুৱা ভাৱ আহিছে নেকি যে মাক দেউতাক হোৱাৰ আমাৰ কোনো যোগ্যতা নাই? এইবোৰ তুমি কি কৈছা মা? আমি তহঁতক বৰ বেছি সা সুবিধা দিব পৰা নাই, বা তহঁতৰ মনৰ ইচ্ছাবোৰ টকা পইচাৰ অভাৱৰ কাৰণে পূৰণ কৰিব পৰা নাই। এইবোৰ কথা তোৰো মনলৈ আহিছে নেকি অ দুহিতা? নাই মা, মোৰ মনলৈ এনেকুৱা কথা আহে বুলি তুমি সপোনতো নাভাবিবা। তোৰ মনলৈ এইবোৰ কথা অহা নাই নে আহিলেও মোক ক'ব খোজা নাই? মা, আজি তোমাক এটা কথা কওঁ। মোৰ নাম দুহিতা হ'লেও মোৰহে চাগে তোমালোকৰ জীয়ৰী হোৱাৰ যোগ্যতা নাই। দুহিতা, মোৰ নামৰ অৰ্থইতো জীয়ৰী। মই জানো এজনী ভাল জীয়ৰী হ'ব পাৰিলোঁ। মইতো ভাগ্যৱান যে তোমালোকক মোৰ মা দেউতা হিচাপে পাইছোঁ। কি? নহ'লেনো মোৰ চকুলো মচি কোন মাক দেউতাকে নিজৰ কৰি ল'লেহেঁতেন? দুহিতা, তোমালোকে মোক এইখন ঘৰত স্থান দিয়াটোৱে মোৰ বাবে ডাঙৰ কথা। তোমালোকে মোক দিয়া মৰম আদৰবোৰে মোৰ বাবে সকলো। টকা পইচা আৰু আৰামদায়ক জীৱনে মোক সুখী কৰিব নোৱাৰে মা। কিন্তু এতিয়া মোৰ একো পোৱাৰ হাবিয়াস নাই, একো হেৰুৱাৰো ভয় নাই। যি হেৰুৱাব খোজা নাছিলোঁ সেয়াই হেৰুৱালোঁ মা। অতীতত যি দুখ কষ্ট আৰু যন্ত্ৰণা পালোঁ, সেইকাৰণে এতিয়া সপোন দেখিবলৈও মন নোযোৱা হ'ল মা। জীৱনক লৈ আৰু এতিয়া মোৰ একো আশা নাই। এই জ্বৰটো দেখোন কমাই নাই। কপালখনো তপত হৈ আছে। মালা, মালা উঠচোন। তোৰ কাৰণে মই আদা জালুক দি লাল চাহ অকণমান আনিছোঁ, খাই লচোন। তোক মই আৰু কেতিয়াও নামাৰো। মালা, তোক মই সোৱাদ লগাকৈ খিচিৰি অকণো বনাই খুৱাম। উঠ, চকুহাল মেলচোন। মালা, তোৰ লগত মোৰ বৰকৈ কথা পাতিবলৈ মন গৈছে। উঠচোন। তই যে মোৰ কথাৰ সন্মান ৰাখি অফিচলৈ যোৱা হলি, মোৰ বাবে সেইটোৱেই বহুত। কিন্তু আন কিছুমান কথাৰ বাবেহে মোৰ মনটো বেয়া লাগি আছে। মই তোমাৰ কথা ৰাখিবলৈ নহয়, মই মোৰ অস্তিত্ব ৰাখিবলৈহে অফিচ গৈছোঁ। হ'লেও গলিতো, মোৰ বাবে সেইটোৱে আচল কথা। মই আনক অৰ্ডাৰ পাছ কৰিম, এডভাইচ দিম, কাম উলিয়াবলৈ কেতিয়াবা দমো দিম, কাৰণ মই বিক্ৰান্ত চলিহা হয়। কিন্তু মোৰ ওপৰত কোনোবাই হাঁহিব আৰু মোক ডমিনেট কৰিবলৈ ট্ৰাই কৰিব। নাই 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 নাই, সেইটো মই কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। বিকি, আৰু সেইকাৰণেই মই অফিচ জইন কৰিম, যাতে সকলো এমপ্লয়ে মোক ভয়ো কৰে, ৰেচপেক্টটো কৰে।
আৰু পোহনীয়া জন্তুৰ দৰে মোৰ অধীনত কাম কৰে। বিকি, অফিচৰ কৰ্মচাৰীক সন্মান কৰিবলৈ শিক, নহ'লে এদিন সকলোৰে অপ্ৰিয় হৈ পৰিবি। মই সন্মান কৰিলে সিহঁতে মোক ভয় কেনেকৈ কৰিব মা? সৰু সৰু মানুহবোৰক সেইকাৰণে ভয় ভাবুকি দিয়েই ৰাখিব লাগে। কি? তেতিয়াহে কণ্ট্ৰলত থাকে। And I enjoy controlling people. এক্সাম যিমান বেয়া হ'ব বুলি ভাবিছিলোঁ সিমান বেয়া নহ'ল। আৰু সেইদিনা তহঁতৰ ঘৰত যাওঁতে যি ছল্ভ কৰি দিছিলি সেই গোটেইকেইটা কুৱেশ্যন আহিছে। আৰু সেইকাৰণে তোৰ আনচাৰ কৰাত ইজি হ'ল হয়নে? হয় আকৌ। তাৰমানে তই মোৰ কাৰণে মাৰ্কছ পাবি, তেন্তেতো তই মোক আজি কিবা এটা খুৱাবই লাগিব। এক্সামৰ লাষ্ট ডে খুৱাম দে। নাই, তেতিয়া তই পাহৰি যাবি। সেইকাৰণে তই মোক আজিয়ে খুৱাব লাগিব। উফ, হ'ব দে, খুৱাম। কি খাবিনো? ফুচকা আৰু আলু চাট। বল। ঐ, কি হ'ল? ৰৈ দিলি যে? অনুৰাগ, ক'ত? এইমাত্ৰ যে গাড়ীখন গ'ল। জানো পাই, ভ্ৰম নে সঁচা তইহে দেখা পাওঁ, মইতো দেখা নাই। ঐ শুন, ভাস্কৰ দাই মোক ঠিকে কৈছে। মই ফোন কৰি থকাতকৈ তাই ঘৰত গৈ ফেচ টু ফেচ কথাখিনি কোৱাই ভাল হ'ব। মুঠতে আজি যিকোনো প্ৰকাৰে মই আজি দুয়োটাক লগ কৰিবই লাগিব। পুৰণি ঘাঁবোৰতো আৰু মলম লগাব নোৱাৰি, কিন্তু এতিয়াৰ সময়খিনি আমি ঠিক কৰি ল'ব পাৰোঁ। বাৰু মঙলবাৰ আহিলে নহয়, তই অহা মঙলবাৰে কিন্তু নিয়মখিনি কৰিব লাগিব। কৰিম মা। এতিয়া মোৰ ভয় এটাই, কি? কেনেবাকৈ নিয়মখিনি কৰোঁতে যদি ভুল হৈ যায়, মা, বাধা বিঘিনি আহি যদি কিবা খণ্ডন হৈ যায়, মানে কৰ্মখিনি যদি অসম্পূৰ্ণ হৈ যায়। তেনেকুৱা একো নহয় মা। হ'লেও মনলৈ দেখোন কেতিয়াবা তেনেকুৱা ভাৱবোৰে আহি থাকে। তুমি দিনৰ দিনটো এইবোৰ কথাকে ভাবি থাকা, আৰু সেইকাৰণে ৰাতি সপোনতো এইবোৰকে দেখা। তোমাৰ এই স্বভাৱটো নগ'ল আৰু ন? দুহিতা, মৰমী। দেউতাৰ স্কুলৰ পৰা আহিলেই। তোমালোক ইয়াতেই আছা? কথা এটা পাতি আছিলোঁ। দেউতা, তুমি হাত ভৰি ধুই লোৱা, মই ভাত বাঢ়োঁগৈ। যা। দুহিতা, আজি আমি উমা বৰমাহঁতৰ ঘৰলৈ যাম। সেইকাৰণে ভালদৰে দুৱাৰ খিৰিকী বন্ধ কৰি দুয়োজনী ভিতৰতে থাকিবি। হ'ব দিয়া মা, তুমি একো চিন্তা নকৰিবা। তোমালোক নাথাকিলে এনেও কোনো নাহে দিয়া। তুমি লগাতকৈ বেছি চিন্তা কৰা। কি? সিহঁত এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয়, যে আমাৰ অনুপস্থিতিত সিহঁতক কোনোবাই ফুচুলাই লৈ যাব। হ'লেও আৰু সিহঁত এতিয়া ডাঙৰ হৈছে, সেইকাৰণে সিহঁতে নিজক বচাই চলিব জানে। মই মাক যে, সেইকাৰণে সিহঁত দুজনী চকুৰ আগত নাথাকিলে বুকুখন কিবা ধৰফৰাই থাকে, মনলৈও কিবা বেয়া ভাৱবোৰ আহে। আৰু আপুনি দেখোন জানে, মই দেখা সপোনবোৰ যে ফলিয়াই, সপোনবোৰ যে সঁচা হৈ যায়। তোক মই আৰু এনেকৈ চাই থাকিব নোৱাৰো। জ্বৰটো কমা নামেই নাই লোৱা। ইফালে ঘৰত জ্বৰৰ পিলো নাই। দাদুকে মাতি আনো, তাকে লগত লৈ গৈ তোক ডক্তৰক দেখুৱাই আনো। মইনো তোক অকলে নিও কেনেকৈ? মালা, মালা, তই চকু মেলিছ? মই একো ভুল কোৱা নাই মা। বাদ দেচোন সেইবোৰ কথা। তই মোক মিছাই মাৰিছ। নাকান্দিবিচোন। মই বেয়া ছোৱালী নহয় মা। কি? তই মোক বেয়া ছোৱালী বুলি কিয় ভাব? মোৰ ভুল হৈছিল মালা। আনৰ কথা শুনি তোক মই মাৰিব নালাগিছিল, আৰু তোক মই কেতিয়াও নামাৰো। তই মাত্ৰ মোক বেয়া পাই নাথাকিবি। মা, বল তোক মই ডক্তৰৰ ওচৰলৈ লৈ যাওঁ। তোৰ জ্বৰটো এতিয়াও আছে নহয়, দাদুক মই কথাটো জনাই আহো। নাই নাই নাই, সি গ'লে মই নাযাওঁ। কি? তাৰ লগত মই নাযাওঁ। কিন্তু কিয়? কিয় নাযাবি? সি তোৰ অচিনাকি নহয় নহয়, আমাৰ গাঁৱৰহে ল'ৰা। মোৰ তালৈ ভয় লাগে। ভয়? ভয় কিয় কৰিব লাগে?